স্বাগতম জানাইছোঁ নিৰিট একাডেমি ইউটিউব চেনেললৈ মই ৰূপুল আমিন ক'ৰ পৰা চাই আছা ভিডিঅ'টো নিশ্চয় কমেণ্ট কৰি জনাবা তো চোৱা আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ যে ক্লাছ 11ৰ যিটো MCQ আহিব এবাৰ 2024 মতে যে আমাৰ কি হ'ব প্ৰতি বছৰ এতিয়া কি হ'ব MCQ থাকিব 50% তাৰ মানে 45 মাৰ্কৰ MCQ থাকিব আমাৰ মেথমেটিক্সত তো এই 50% মেথমেটিক্সৰ যদি আমি MCQ সলভ কৰিব যাওঁ তেতিয়াহ'লে আমাৰ MCQ প্ৰেক্টিছ কৰিব লাগিব তো যাৰ বাবে তোমালোকৰ বাবে লৈ আহিছোঁ মই MCQ ইতিমধ্যে আমি এই গোটেই বস্তুখিনি আমি ডিটেইলছত আলোচনা কৰিছোঁ মানে যেকেইটা লং কুৱেশ্যন আছে লং কুৱেশ্যনখিনি আলোচনা কৰা হৈছে তোমালোকে এইখিনি চাই ল'বা আৰু এইটো সিৰিজত আমি চেপ্টাৰ প্ৰতিটো চেপ্টাৰৰ পৰা আমি 50টা বা 60টাকে আমি কি কৰিম MCQ আমি ডিসকাস কৰাৰ কাৰণে চেষ্টা কৰিম সো তোমালোকে অতি ভালদৰে বা হয়তো কনসেপ্টখিনি বুজাৰ কাৰণে চেষ্টা কৰিবা যাতে এক্সামত যিকোনো ধৰণৰ কুৱেশ্যন তোমালোকে সলভ কৰিব পাৰা এতিয়া কথাটো হ'ল যে আমি MCQ সলভ কৰিলে আমাৰ এনেকুৱা নহয় যে আমি প্ৰতিটো MCQ ইয়াতে আমাৰ কি হ'ব এক্সামত ডাইৰেক্ট কমন হ'ব কমন নহবও পাৰে কিন্তু আমাৰ ইয়াৰ পৰা যিখিনি আমি MCQ সলভ কৰিম এইখিনি MCQ সলভ কৰিলে তোমালোকৰ পৰীক্ষাত যিকোনো ধৰণৰ MCQ সলভ কৰাৰ কাৰণে এটা মানে কি আহিব নিজৰ মাজত এটা কনসেপ্ট আহিব তো যাৰ বাবে প্ৰতিটো আমি MCQ কি কৰিম একদম এক্সপ্লেইন কৰি যাম তোমালোকে এইখিনি বস্তু ধৈৰ্য সহকাৰে শুনাৰ কাৰণে চেষ্টা কৰিবা আৰু সেকেন্ড কথাটো হ'ল যে এই MCQ খিনি তোমালোকে এই PDF খিনি যদি লাগে তেতিয়াহলে গুগলত গৈ কিনে সাৰ্চ কৰিবা www.assamesmedium.com বুলি assamesmedium.com বুলি সাৰ্চ কৰিলে তাতে আমাৰ ওয়েবসাইট আছে হেতু ওয়েবসাইটত গৈ কিনে তোমালোকে তাৰে পৰা এই নোটছখিনি পাই যাবা তাতে ক্লাস 11 ৰ বাবে নহয় ক্লাস 6 ৰ পৰা ক্লাস 12 লৈকে প্ৰতিটো বিষয়ৰ তাতে সমাধান দিয়া আছে তোমালোকে নিশ্চয় তাৰে পৰা লৈ লবা ওকে সো এতিয়া চোৱা আমাক পোনপ্ৰথমে কোৱেশ্চন নম্বৰ 1 ত কি দিয়া আছে সংহতি শব্দটোৰ অৰ্থ কি সো সংহতি আমি ইতিমধ্যে দেখিছিলো যে সংহতি মানে কি যে সুসংজ্ঞাবদ্ধ যে বস্তু এটাৰ সংগ্ৰহ বা থুপকে সংহতি বুলি কোৱা হয় তেতিয়া সুসংজ্ঞাবদ্ধ মানে কি যে কথাটো হ'ল এনেকুৱা যে ইংৰাজীত যা কোৱা হয় ওয়েল ডিফাইন্ড বুলি কোৱা হয় যে ওয়েল ডিফাইন্ড মানে প্ৰতিটো জাগাৰ বাবে মানে পৃথিৱীৰ সকলো ঠাইতে কথাটো সেম হ'ব লাগিব বা প্ৰতিজন মানুহৰ বাবে কথাটো সত্য হ'ব লাগিব মানে যদি এতিয়া কোৱা হয় যে ইংলিছৰ কি আছে স্বৰবৰ্ণ বা ভাৱেল তেতিয়াহলে আমি সবে কি কম A E I O U এটো মই যেনেকৈ কৈ আছো A E I O U তোমাৰ কাৰণে এটো A E I O U এটো পৃথিৱীৰ যিকোনো প্ৰান্তৰ মানুহ এজনক খুদিলে কি ক'ব ভাৱেল কি A E I O U এতিয়া যদি কোৱা হয় তোমাক যে পৃথিৱীৰ আটাইতকৈ ভাল পাঁচজন ক্ৰিকেটাৰ তেতিয়া তোমাৰ কাৰণে ভাল পাঁচজন বেলেগ মোৰ কাৰণে ভাল পাঁচজন বেলেগ বা বেলেগৰ কাৰণে ভাল পাঁচজন বেলেগ বা যদি কোৱা হয় তোমালোকৰ স্কুলৰ সবতকৈ ভাল শিক্ষক এতিয়া তুমি কাক হয়তো কোনোবা টিচাৰক ফেভাৰিট বুলি ভাবা কিন্তু বেলেগ ষ্টুডেন্ট আছে যেনে কি কৰে বেলেগ ষ্টুডেন্টক মানে বেলেগ টিচাৰক ফেভাৰিট বুলি ভাবে গতিকে আমি ক'ব নোৱাৰিম যে এটো তোমাৰ বাবে যেটো সত্য বা তোমাৰ বাবে যি কেটা নাম আহিব মোৰ কাৰণে সেম নাম কেটা আহিব তো এইকেটা সংহতি নহয় ওকে এতিয়া সো ইয়াতে কি কৈছে কোৱেশ্চন নম্বৰ 1 ৰ অপচন এ দি আছে গুটৰ সংখ্যাৰ তালিকা নামৰ তালিকা অপৰিসীম গুট এটা সংখ্যাৰ তালিকা তুমি এনেকৈ ক'ব পাৰা 1 2 3 মই ক'ব পাৰো 4 5 6 বা নামৰ তালিকা তুমি বেলেগ নাম লিখিব পাৰা মই বেলেগ নাম লিখিব পাৰো বা অপৰিসীম গুট তুমি বেলেগ গুট বনালা মই বেলেগ গুট বনালো গতিকে এইকেটা সংহতি নহব সংহতিৰ অৰ্থ হৈছে গুটৰ সংগ্ৰহ বা কিবা এটা বস্তুৰ আমি সুসংজ্ঞাবদ্ধ গুট থাকিব তাৰ সংগ্ৰহটি হৈছে কি সংহতি নেক্সট নাম্বাৰ 2 কি আছে চোৱা এটা যিকেটা কোশ্চেন আছে প্ৰথমে আমি কি কৰিম ইজিৰ পৰা টাফলৈ যাম কেৱল এনেকুৱা নহয় যে অনলি MCQ আমি ইয়াতে সলভ কৰিম যে ইয়াতে আমাক যেনেকৈ দিয়া আছে ইয়াৰ লগত আমি কি কৰিম কিছুমান এছাৰশন ৰিজন বা দাবী আৰু কাৰণৰ বিষয়ে আমি আলোচনা কৰিম হেবোৰ বহুত ইম্পৰ্টেন্ট হয় লাহে লাহে আহিব তোমালোকে ভিডিও গুটেইকেইটা চালে তোমালোকে গম পাবা ওকে তেতিয়া প্ৰথম কেটা সহজ লাগিলেও পিছৰ কেটা আমি অলপ ষ্টেণ্ডাৰ্ড লেভেলৰ কোশ্চেন আমি ইয়াতে এড কৰিছো এতিয়া সো নেক্সট কোশ্চেন নম্বৰ 2 কি আছে 1 2 3 সংহতিটোৰ উপসংহতি কিমান তো সংহতিৰ উপসংহতি কিমানটা থাকে তাৰ কাৰণে এটা ফৰ্মুলা আছিল 2 টু দি পাৱাৰ k নাইবা 2 টু দি পাৱাৰ n যত ইয়াতে k বুলি ক'লে k কি আহিব সংহতিৰ যে k আছিল কি আমাৰ সংহতিৰ মৌল সংখ্যা কিমানটা মৌল আছে হেটোৰ ওপৰত ডিপেন্ড কৰিব তেতিয়ালে ইয়াতে 2 টু দি পাৱাৰ k মানে কিমান ইয়াতে কেটা মৌল আছে তিনিটা সো 3 তাৰ মানে কি 2 into 2 তাৰ মানে আমি কিমান পাম 8 তাৰ মানে ইয়াতে 8টা মৌল থাকিব বা 8টা উপসংহতি গঠন কৰিব পাৰিম ওকে এতিয়া যদি কোৱা হয় হে 8টা উপসংহতি কি আহিব তো চোৱা হে 8টা উপসংহতি আহিব প্ৰথমে আমি লিখিম কি 5 তাৰ পিছত লিখিম কি আমি 1 তাৰ পিছত লিখিম কি আমি 2 তাৰ পিছত লিখিম কি আমি 3 ওকে তাৰ পিছত আমি লিখিম 1 আৰু 2 তাৰ পিছত লিখিম আমি 1 আৰু 3 ওকে তাৰ পিছত এটা আহিব 2 আৰু 3 কেটা হল
এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আৰু এটা আহিব কি আমাৰ 1 2 3 এই গোটেইকেইটা মিলি আমাৰ কি আহিব এটা সংহতি হৈ যাব তো এই সংহতিটোক আকৌ কোৱা হয় ঘাত সংহতি তোমালোকে ইতিমধ্যে শিকিছা যে ঘাত সংহতিৰ বিষয়ে ঘাত সংহতি যাক ইংৰাজীত কোৱা হয় পাৱাৰ সেট বুলি কোৱা হয় ইংৰাজীত কোৱা হয় পাৱাৰ সেট ওকে পাৱাৰ সেটৰ ডেফিনেশ্যন কি আছিল যে আটাইবোৰ উপসংহতিক লৈ গঠিত হোৱা সংহতিক সাধাৰণতে ঘাত সংহতি বুলি কোৱা হয় ওকে তাৰ পিছত চোৱা নেক্সট কোৱেশ্চন নম্বৰ আমাক 3 কি কৈছে যে খালী সংহতিৰ চিহ্ন কোনটো খালী সংহতি কাক কোৱা হয় যিবোৰ সংহতিত কোনো মৌল নাথাকে তাক কোৱা হয় সংহতিৰ খালী সংহতি ইয়াতে এইটো এটা খালী সংহতিৰ চিহ্ন হয় এইটো এটা খালী সংহতিৰ চিহ্ন হয় এইটো এটা খালী সংহতিৰ চিহ্ন হয় তাৰ মানে ওপৰ গোটেইকেইটা সঠিক ওকে আমাৰ কি হ'ব গোটেইকেইটা সঠিক নেক্সট আছে কি চোৱা নেক্সট আছে এ মানে 1 2 3 বি মানে 2 3 4 এ ইউনিয়ন বি উলিয়াব লাগে সো এ ইউনিয়ন যদি আমি বি উলিয়াব যাওঁ তেতিয়াহ'লে আমাৰ কি কৰিব লাগিব ইয়াতে আমি লিখিম প্ৰথমে 1 2 3 ইউনিয়ন আৰু ইয়াতে আমি লিখিম কি আকৌ 2 3 4 আমি ইউনিয়নত কি শিকিছিলোঁ যে যিকেইটা মিল আছে সেইকেইটাও আহিব মানে ইয়াতে কি মিল আছে 1 আছে তো ইয়াতে 1 আহিব ইয়াতে 2 আছে তো দুটা মিলি এটা 2 আহিব ইয়াতে 3 আছে ইয়াতে 3 আছে এটা 3 আহিব মিল নথকা 4 আছে ইয়াতে 4 আহিব কিন্তু যদি আমি ইন্টাৰসেকশন উলিয়াব যাওঁ যে এই ইন্টাৰসেকশন বি তেতিয়া আমাৰ কি থাকিব অকল মিল থকাখিনি তাৰ মানে ইয়াতে 2 মিল আছে 3 মিল আছে ওকে সো আমাৰ ইয়াতে ইউনিয়নৰ কথা ক'বলৈ গ'লে আমাৰ ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব তেতিয়া শুদ্ধ উত্তৰ হ'ব নাম্বাৰ বি নেক্সট সো নাম্বাৰ 5 ত কি কৈছে নাম্বাৰ 5 ত কোৱা হৈছে সংহতিৰ মৌলবোৰ কিমানবাৰ হ'ব পাৰে এটা সংহতিৰ মৌলবোৰ মাত্ৰ এবাৰহে হ'ব পাৰে মানে এনেকুৱা আমি যদি লিখোঁ যে এ ইজ ইকুৱেল টু বা ইয়াতে চোৱা ইয়াতে আমি কি কৰিলোঁ ইয়াতে দুটা মিলি এটা 2 লিখিলোঁ দুটা 3 মিলি এটা 3 লিখিলোঁ আমি ইয়াতে 2ক বা 2ক আমি দুবাৰ নিলিখিলোঁ বা 3ক আমি দুবাৰ নিলিখিলোঁ আমি লিখিব নোৱাৰি তেনেকৈ আমি এবাৰহে মেনশ্যন কৰিব লাগে ওকে নেক্সট আছে কি চোৱা ইয়াতে কোৱা হৈছে যে এ মানে দিয়া আছে 2 4 6 বি মানে দিয়া আছে 4 6 8 তেন্তে এ ইন্টাৰসেকশন আমাক উলিয়াব লাগে বি এতিয়া এ ইন্টাৰসেকশন বি হলে ইয়াতে মিল কোনটো আছে ইয়াতে 4 আছে ইয়াতে 4 আছে ইয়াতে 6 আছে ইয়াতে 6 আছে ওকে তেতিয়াহ'লে আমি ইয়াতে কি লিখিম 4 আৰু 6 তেতিয়াহ'লে আমাৰ ইয়াৰ শুদ্ধ উত্তৰ কিমান কোনটো আহিব অপচন নম্বৰ বি আহিব ওকে তো নেক্সট চাম আমি কোৱেশ্চন নম্বৰ 7 তো চোৱা কোৱেশ্চন নম্বৰ 7 কি আছে সংহতিৰ চমু লিখন পদ্ধতি ক'ত ব্যৱহাৰ কৰা হয় সংহতিৰ চমু লিখন পদ্ধতি মানে শৰ্টকাট হিচাপত আমি কেতিয়া লিখো সাপোজ যদি আমাক কেনেকৈ দিয়া থাকে এই মানে এটা সংহতি আছে ইয়াত আছে 1 2 3 4 আপ টু এনেকৈ 10 লৈকে আছে তেতিয়াহ'লে এইটো এক যদি আমি এনেকৈ লিখোঁ যে x such that x এটা সাপোজ স্বাভাৱিক সংখ্যা এটা স্বাভাৱিক সংখ্যা আৰু x less than equal to 10 আমি এনেকৈ লিখিব পাৰিম নাইবা এটোক আমি এনেকৈ লিখিব পাৰি যে x such that x belongs to n মানে কি স্বাভাৱিক সংখ্যা আৰু x is less than equal to 10 তেতিয়াহ'লে চোৱা ইয়াত আমি এটাকে সংহতি মেনশ্যন কৰিব লাগিছিল কি মৌল আছে 1 আছে 2 আছে 3 আছে আপ টু 10 লৈকে কিন্তু জাষ্ট আমি এটা নিয়মহে লিখিছোঁ তেতিয়াহ'লে এইটো কোৱা হয় কি তালিকাকৰণ পদ্ধতি এইটো কোৱা হয় সংহতি গঠন বা সেট বিল্ডাৰ পদ্ধতি তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব সেট বিল্ডাৰ পদ্ধতি নেক্সট নাম্বাৰ 8 ত চোৱা কি কৈছে সংহতিৰ সাধাৰণ চিহ্ন সংহতিত চোৱা সাধাৰণ চিহ্ন হিচাপে আমি ক'বলৈ গ'লে আমি এইটো চিহ্ন ব্যৱহাৰ কৰোঁ কেতিয়া সাপোজ যদি আমাক কেনেকৈ দিয়া থাকে যে এই এটা সংহতি ইয়াত আছে সাপোজ x y z তেতিয়াহ'লে এই x মৌলটো কি আছে এ থুমাই আছে বা y মৌলটো কি আছে এ থুমাই আছে বা z মৌলটো ক'ত থুমাই আছে এ থুমাই আছে আমি এনেকৈ লিখোঁ গতিকে এইটো কোৱা হ'ব সংহতিৰ সাধাৰণ চিহ্ন নেক্সট আছে কি চোৱা 9 নম্বৰত যে সংহতি এ আৰু বিৰ পৰস্পৰ অসম্পৃক্ত যদি মানে এনেকুৱা এটা সংহতি আছে মানে দুটা সংহতি বেলেগ বেলেগ আছে এনেকুৱা সাপোজ এ এটা সংহতি আছে ইয়াত আছে সাপোজ 1 3 5 আৰু বি এটা সংহতি আছে ইয়াতে কি আছে 2 4 6 তেতিয়াহ'লে এ আৰু বিৰ কোনো মৌলৰ মিল নাই তেতিয়াহ'লে যদি আমি এটা কাম কৰোঁ এ ইন্টাৰসেকশন যদি আমি বি উলিয়াই দিওঁ তেতিয়াহ'লে কোনো মিল নাই তাৰ মানে কি আহিব 5 তেতিয়াহ'লে আমাৰ অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ উত্তৰ যদি আমাক ইউনিয়ন কয় তেতিয়াহ'লে কি আহিব এ ইউনিয়ন বি হ'লে আমাৰ মৌলখিনি আহিব ওকে
তো নেক্সট নাম্বাৰ 10ত কি আছে নাম্বাৰ 10ত কোৱা হৈছে যে খালী সংহতিৰ উপসংহতি কিমান এটা খালী সংহতি তো চোৱা এই যদি এটা খালী সংহতি হয় তেতিয়াহ'লে ইয়াৰ উপসংহতি কেইটা আছে উপসংহতি কি আছে এটা আছে কেনেকৈ এটা আছে কাৰণ প্ৰতিটো সংহতিতে ফাই সোমাই থাকে ন ফাইটো কি আছিল ফাইটো প্ৰতিটো সংহতিৰ এটা উপসংহতি গতিকে এটা মৌল সদায় থাকিব এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় অলপ ভালকৈ চাবা সো আশা কৰোঁ ইয়াতে 10টা কোৱেশ্চন যেকেইটা আছিল এইকেইটা আমি বুজি পাইছোঁ আমি পৰৱৰ্তী ভিডিঅ'ত আৰু 10টা কোৱেশ্চন লৈ আহিম তোমালোকে যদি ভাবা যে নাই এটা ভিডিঅ'তে 20টা বা 30টা কোৱেশ্চন সলভ কৰিব লাগে তেতিয়াহ'লে তোমালোকে কমেন্ট কৰি জনাবা পৰৱৰ্তী ভিডিঅ'টো আৰু আমি দীঘলীয়াকৈ কৰাৰ কাৰণে চেষ্টা কৰিম ওকে সো আমি আকৌ লগ পাই আছোঁ পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ